যোৰহাটত শ্ৰী শ্ৰী গণেশ পূজা উদযাপন সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সৃষ্টিৰ উদ্যোগত আৰু পুৰণা আৱৰ্ত ভৱনৰ পথৰ ব্যৱসায়ীসকলৰ উদ্যোগত গণেশ পূজা উদযাপন কৰিছে। জাক জমকতাৰ পৰা আঁতৰি সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে এই গণেশ পূজা অনুষ্ঠিত কৰিছে। 4 দিনীয়া বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে পালন কৰা হ'ব গণেশ পূজা। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AN লাইভ। আজি আমাৰ কাৰণে খুব সুখৰ দিন। ওল্ড চাৰ্কিট হাউচৰ ব্যৱসায়িক সন্থা আৰু সৃষ্টিৰ সৌজন্যত প্ৰথমবাৰৰ বাবে আমি এই ৰাস্তাৰ মাজতে গণেশ পূজা ভাগে আৰম্ভ কৰিছোঁ। আমাৰ ইয়াতে যথেষ্টখিনি ঔষধ ব্যৱসায়ী বা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ব্যৱসায়ী আছে ওল্ড চাৰ্কিট ৰোডত, কিন্তু সময়ৰ অভাৱত সকলোকে সামৰিব পৰা নগ'লে, তথাপিও যিখিনি মানুহক আমাৰ সহায় সাৰথি কৰিছে খুব ভাল লাগিছে, আনন্দ লাগিছে। প্ৰথমবাৰৰ কাৰণে পতা পূজাটো ইমান উৎসাহ ৰাইজৰ হ'ব ভবা নাছিলোঁ, তথাপি খুবেই ভাল লাগিছে। আৰু 2 দিন আছে আমাৰ, আশা কৰিছোঁ খুব ভাল ধৰণে এই পূজাভাগ পাৰ হৈ যাব। সকলোৰে গণেশ বাবাই আশীৰ্বাদ কৰক। অনুষ্ঠান সৃষ্টি আৰু পুৰণা আৱৰ্ত ভৱন পথৰ ব্যৱসায়ীসকলৰ উদ্যোগত প্ৰথমবাৰৰ কাৰণে গণেশ পূজা আয়োজন অনুষ্ঠিত হৈছে আৰু ইয়াত দেখা গৈছে যে যথেষ্ট সংখ্যক ভক্তৰ ভিৰ পৰিছেহি। আজি যিহেতু গণেশ চতুৰ্থী আৰু আমাৰ কাইলৈও পূজা আছে, কাইলৈ নিশালৈ এখন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব। আমি আশা কৰোঁ এইবাৰ আমাৰ গণেশ পূজা সুকলমে অনুষ্ঠিত হৈ যাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।